মঙ্গলবাৰে ফুলদিৰ কামাৰটিছু গাঁৱৰ খেলপথাৰত কাৰ্বি আংলং জিলাৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স চমুকৈ APICLC দলৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পতাকা উত্তোলন শহীদ তৰ্পণ আদিকে ধৰি ৰূপায়ণ কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী। আনহাতে পাহাৰীয়া জিলাখনৰ দীৰ্ঘদিনীয়া দাবী সংবিধানৰ 244A ধাৰাক সমৰ্থন কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত APICLC দলক জয়ী হোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহায় আগবঢ়াব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। আনহাতে পাহাৰীয়া জিলাখনৰ দীৰ্ঘদিনীয়া দাবী সংবিধানৰ 244A ধাৰাক সমৰ্থন কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত APICLC দলক জয়ী হোৱাৰ ক্ষেত্ৰত সৰ্বতোপ্ৰকাৰৰ সহায় আগবঢ়াব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। এক্সিডেণ্টটো হোৱাৰ কাৰণে গম পালে যে ডিমা হাছাও এলেকাত এনেকুৱা ধৰণৰ কয়লাৰ অবৈধ খনন চলি আছে, কিন্তু তাতকৈ বেছি ডাঙৰ অবৈধ খনন কয়লাৰ ইলিগেল মাইনিং চলি আছে কাৰ্বি আংলং। চলাই আছে তুলিৰাম ৰংহাং বাহিনীটোৱে। সেই কাৰ্বি আংলঙত চলাই থকা যি অবৈধ কয়লা খনন, অবৈধ কয়লাৰ যে মাইনিং, এই মাইনিংটো বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অবৈধৰ যিটো কয়লা খনন সেইটো বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু এইটোৰ ওপৰত CBI এনকুৱাৰী দিবৰ কাৰণে দাবী জনাইছোঁ। আৰু মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যাতে অসমত কাৰ্বি আংলঙত চলি থকা যি অবৈধ কয়লা খনন তাৰ ওপৰত CBI তদন্ত দিয়া হয় আৰু অনতিবিলম্বে ইয়াৰ যি অবৈধ কয়লা খনন আছে তাক বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু কিবা আছে? মানে কাৰ্বি আংলং কাৰ্বি মানুহৰ মূল যিটো দাবী যে ভাৰতৰ সংবিধানৰ 244A লাগে, আমি সেই দাবীটোক সমৰ্থন কৰোঁ যে কাৰ্বিসকলৰ অধিক স্বায়ত্ব শাসন লাগে। কাৰ্বিসকল অসমৰ আটাইতকৈ পুৰণি অসমীয়া, প্ৰথম অসমীয়া, অসমৰ কলম্বাছ। বিষ্ণুৰাভ ভাই কৈছে যে অসমৰ কলম্বাছ প্ৰথম অসমীয়া কাৰ্বিসকলেই যদি অসমত যদি স্বশাসন নাপায়, নিজে নিজক শাসন কৰাৰ অধিকাৰ নাপায়, তেতিয়াহ'লে কোনে পাব? গতিকে 244A মই ছাপোৰ্ট কৰোঁ আৰু 244Aৰ কাৰণে হোৱা সকলো সংগ্ৰামক আমি অংশগ্ৰহণ কৰিম। অতি সোনকালে কাৰ্বি আংলঙৰ পৰা তুলিৰাম ৰংহাং বাহিনীক খেদোৱাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ কাৰ্বি আংলঙৰ ৰাইজৰ যি মূল 6 শিডিউলৰ যিটো স্পিৰিট, সেই স্পিৰিটটো তুলিৰাম ৰংহাং বাহিনীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বন্ধকত দি দিছে, দিল্লীৰ ওচৰত বন্ধকত দি দিছে। গতিকে অতি সোনকালে কাউন্সিলৰ যি ইলেকশ্যন হ'ব, এইবাৰ ইলেকশ্যনত আমি বিজেপিক হৰুৱাব লাগিব। বিজেপিয়ে কাৰ্বিসকলৰ অধিকাৰ কাঢ়ি লৈছে। APICLCক আমি জিকাব লাগিব। জন ইংতি কাঠাৰক আমি ইয়াতে শাসন দিব লাগিব আৰু লগতে আমি স্পষ্টভাৱে কৈ দিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি সৰ্বতোপ্ৰকাৰে সহায় কৰি ইয়াত বিজেপিক হৰুৱাই APICLCক জিকাবৰ কাৰণে আমি সকলোৱে কাম কৰিম। মই নিজেও তাৰ কাৰণে খাটিম। মই এই মুহূৰ্তত আজি APICLCৰ প্ৰতিষ্ঠা দিৱসত তেখেতসকলক আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু কাৰ্বিসকলৰ এই সংগ্ৰাম আগুৱাই লৈ যাবৰ কাৰণে মই আশীৰ্বাদ দিছোঁ। মানে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ, এই দুইটাক হিমন্ত বিশ্ব শৰ্মাই আমাৰ দিছপুৰে মানে সদায় ATM হিচাপে ব্যৱহাৰ কৰি আহিছে। এই দুটা একদম ATM আৰু যেতিয়াই দৰকাৰ হয় তাৰ পৰাই পইচাটোও মাৰে, যেতিয়াই দৰকাৰ হয় সেইটো কৰে। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ ATM ৰূপে আমাৰ কাৰ্বি স্বায়ত্তশাসিত পৰিষদক আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক ব্যৱহাৰ কৰিবলৈ কেতিয়াও দিব নালাগে। তুলিৰাম ৰংহাঙৰ আৰু দেবুলাল গাৰোৱাৰ এই যিটো জাতিদ্ৰোহী, তেওঁলোকৰ নিজৰ জাতিৰ প্ৰতি যি অন্যায়, সেই অন্যায়টো আমি সকলোৱে বিৰোধিতা কৰিব লাগে। মই আকৌ এবাৰ এটা কথা কৈছোঁ যে আমি 244A ছাপোৰ্ট কৰোঁ, কিন্তু কাৰ্বি আংলঙত থকা কাৰ্বি ৰাইজে অন্যান্য খিলঞ্জীয়া মানুহক ইয়াত কিন্তু অধিকাৰ প্ৰদান কৰিব লাগিব। এখন ৰাজ্য, এখন ঠাই কেৱল এটা জাতি মানুহ বসবাস নকৰে। কাৰ্বি আংলঙতো অকল কাৰ্বিসকল বসবাস নকৰে, অন্য যি খিলঞ্জীয়া জাতি জনগোষ্ঠী আছে তেওঁলোকৰ প্ৰতিও সমান অধিকাৰ আৰু সমান মৰ্যাদা তেওঁলোকে পোষণ কৰিব লাগিব। সেইটোৰ বাহিৰে বাকী চব আন্দোলনতে মই তেওঁলোকৰ লগত আছোঁ। তেওঁলোকে সেইটো খালী কৰি দিব লাগিব, বেলেগ হয়। মানে কাৰ্বি আংলঙত PGR আৰু VGRত বাংলাদেশৰ পৰা অহা আৰু পশ্চিমবংগৰ পৰা অহা কিছুমান বাংলাদেশী আৰু বেংগলী মানুহে, তেওঁলোক মুছলমানেই হওক বা তেওঁলোক হিন্দুৱে হওক, PGR VGRবিলাক যি ধৰণে দখল কৰিছে এইটো কেতিয়াও মানি ল'ব নোৱাৰে। কাৰ্বি আংলঙত থকা PGR VGR আৰু ইয়াৰ ভূমিভাগ সম্পূৰ্ণৰূপে ইয়াৰ কাৰ্বি মানুহৰ আৰু ইয়াত বসবাস কৰা থলুৱা মানুহৰ। গতিকে এই অঞ্চলবিলাকত এনেকুৱা ধৰণে
বাহিৰৰ পৰা অহা বিশেষকৈ বাংলাদেশীবিলাকৰ হাতলৈ যোৱাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু ইয়াত বংগ সেনা খোলাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ কাৰ্বি আংলঙত উক্ত অনুষ্ঠানত অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আঞ্চলিক দলক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনোৱাৰ লগতে কঠোৰ ভাষাৰে সমালোচনা কৰে বিজেপি চৰকাৰক উক্ত সভাত সভাপতিত্ব কৰে APSLC দলৰ সভাপতি জন ইংটিকাথাৰে আনহাতে প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে জিলাখনৰ খিলঞ্জীয়া জনগোষ্ঠীয় ৰাইজৰ লগতে APSLC দলৰ কৰ্মীসকল ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট